নমস্কাৰ, স্বাগতম জনাইছোঁ পুনৰ নতুন এটি ভিডিঅ'লৈ দেই। আজি এটা বিশেষ দিন, যিহেতু আজি গণেশ চতুৰ্থী আৰু গণেশ চতুৰ্থী উপলক্ষে মানে আমাৰ নতুন দোকান ঘৰ আজি আৰম্ভণি কৰিছে। আৰু যিসকলে মোৰ নতুন ভিডিঅ' চাই আগৰ ভিডিঅ' চাই তেওঁলোকে জানেই আমাৰ ঘৰত এখন দোকান আছে আৰু দোকানখনৰ পৰাই কাষতে এখন ডাঙৰকৈ দোকান আৰম্ভ কৰিছে। আৰু সেই দোকানখনৰ আজি মানে আৰম্ভণি কৰিছে। আগৰ দোকানখনো মানে আমাৰ গণেশ চতুৰ্থীৰ দিনাখনেই যিহেতু আৰম্ভ কৰিছিলোঁ আৰু আজি দোকানখনো সেইটো কাৰণে নতুন দোকানখনো গণেশ চতুৰ্থীৰ দিনাখনৰ পৰা আৰম্ভ কৰিছোঁ। এনেই পূজাকৈ কৰা নাই, আগৰ দোকানখনত পূজা কৰিছিলে আৰু পূজা নাই কৰা মানে ভকত কেইজনক নিমন্ত্ৰণ কৰি আনি পাঠ পঢ়াই দিব লৈছে আৰু তেনেকৈ আৰম্ভ কৰিবলৈ লৈছোঁ দোকানখন। আৰু সকলোৱে আপোনালোকে আশীৰ্বাদ কৰিব যাতে আমাৰ দোকানখন ভালে ক'লে আৰু চলে আৰু অকণমান আপোনালোকক পূজাৰ পৰিৱেশটো খুৱাম। আৰু পূজাৰ বোলে প্ৰথম বোলে গণেশ পূজাই, সেইকাৰণে গণেশ দেৱতাক সেৱা জনাইছোঁ যাতে তেওঁ মানে কিবা দৃষ্টি ৰাখে আৰু আমাৰ ওপৰত, দোকানখনৰ ওপৰত তেখেতে দৃষ্টি দিলেহে আচলতে ভালে কুশলে পাৰ হ'ব। আৰু সেইকাৰণে আৰু বহুত গৰমত ঘামি আছে দেখিছেনে, ভাবিলোঁ ভিডিঅ'টো অকণমান কৰোঁ আৰু আপোনালোকক অকণমান পৰিৱেশটো দেখুৱাম আৰু আশীৰ্বাদ কৰিব সকলোৱে। আমাৰ জেঠপা আহিছে, ৰ'দ পৰি আছে আন্ধাৰ। এইফালে আমাৰ জীৱন দা বহি আছে, এয়া আমাৰ চুমমাহী আহিছে, এয়া পানৱ বব আহিছে আৰু এইপিনে দেখা এইজনী আমাৰ চিংকি বা আহিছে আৰু এইপিনে জুন্তি বা আৰু জেঠাইক দেখুৱাই আন্দা। হাই গাইস। দেখি ব্ৰহ্মময় বিষ্ণুতে গৈলন্তলি পুৰুষ প্ৰভু নাৰায়ণ ভকতৰ যেন নিধি আহান চৰণে ভকতি কৰিলে অৱশ্যে হুইবে পালা শুনতে দিলে নহয় ফ্ৰিজ পানী খাবা? আমাৰ ভকতৰ কাম অন্ত পৰিলে দেই। আৰু এতিয়া গোটেই সমস্ত বস্তুবোৰ ইয়ালৈ লৈ আনিলোঁ। ইয়ালৈ আনি এতিয়া যিহেতু দোকানত যিখিনি ৰাইজ আহি থাকিব সকলোকে মানে খুৱাই থাকিম আৰু দি থাকিব লাগিব মানে দোকান বন্ধ নকৰালৈকে। আৰু এতিয়া আমাৰ জোন লাগি আছে, এইবিলাক চুমু লাগি আছে চব। আৰু এইপিনে আমাৰ তুলিকা, আমাৰ চিংকিয়ে লুকাইছে, সিহঁতক দেখুৱাই দিছোঁ অকণমান, সিহঁতি আকৌ লুকাইছে। আৰু এতিয়া হৈছে সন্ধিয়াৰ সময় দেই। সন্ধিয়াৰ সময় হ'লে দিনটো মানে পাৰ কৰিলোঁ আৰু ইযোৱা সিযোৱা ঘৰলৈও আহিছে, দোকানলৈ আহিছে, তেনেকৈ মানে গণেশ চতুৰ্থী আজি দিনটো পাৰ হ'ল আৰু চাওঁতে মানে বহুত দিনৰ এবছৰৰ মানে এটা খাৰ পূৰ্ণ হৈছেগৈ। দোকানখন ৰেডি হৈছেগৈ আৰু আজি বস্তু ভৰাই মানে কাইলৈৰ পৰা নতুন দোকানত এনেকৈ কাম হ'ব। আৰু পুৰণা দোকানখন এৰি নিদিওঁ বাৰু, তাতো বস্তু থাকিব, কিন্তু নতুন দোকানত বেছি বস্তু থাকিব। আৰু তেনেকৈ এতিয়াও মানে ৰাইজ আহি আছে দোকানলৈ আৰু তেনেকৈ এইখিনি আমি সজাই কৰি থৈ দিছোঁ। প্ৰসাদ দিছোঁ আৰু প্ৰসাদত তেনেকৈ ফল মূল আছে, ভোগ অকণমান বনাইছিলোঁ, তাৰপিছত সেয়া পায়স আৰু তাতে লাডু, যিহেতু লাডুটো বেছি প্ৰিয় আৰু গণেশ পূজা গণেশ দেৱতাৰ, সেইকাৰণে লাডু খুৱাইছিলোঁ। আৰু এনেকৈয়ে দিনটো পাৰ হৈ গ'ল। আৰু গধূলি সময়ত দোকানৰ যিহেতু বস্তু অনা নিয়া কৰিব, তেনেকৈ বুলি এটা খানা বুলি নহয় আৰু আচলতে আজি মাছ মাংস নাখাওঁ, সেইকাৰণে পনীৰ আনি থোৱা আছে, তেনেকৈ চব্জি বনাম আৰু ভাত সাজ খুৱাব লাগিব সকলোকে। আৰু তেনেকৈয়ে দিনটো পাৰ কৰিবলৈ লৈছোঁ। আজি বহুত গৰম, সেইকাৰণে অলপমান কষ্ট হৈছে বাৰু, তথাপিতো কামটো যে হৈছে সেইকাৰণে ভাল লাগিছে। আৰু আশা কৰোঁ আজি ভিডিঅ'টো চাই ভাল পাইছে। আৰু ভিডিঅ'টো মানে দীঘলীয়া বেছিকৈ কৰি নাথাকোঁ, ভিডিঅ'টো ইমানতে আজি সামৰণি মাৰি দিছোঁ। আপোনালোকক দেখুৱালোঁ আৰু গণেশ চতুৰ্থীৰ অকণমান কেনেকৈনো আমি আয়োজন কৰিছোঁ, তাকে অকণমান মুহূৰ্ত ভিডিঅ'টো চাই ভাল পালে বুলি ভাবিছোঁ। আৰু